খৰি ফালিছে দেখিছে, খৰি ফালি ফালি গোটাই আছে। খৰি য'তে পায় ত'তে পৰাই খৰি আনে, দেউতাক নাই যে নিজে সিয়ে গোটাইছে খৰি। কৈছে গছ এডাল কিনি ল'ব লাগিছিলে খৰিৰ কাৰণে। ঘৰৰ দেউতা আছে, দেউতাক জুই ফুৱাবলৈ দিব লাগে যে, সেইকাৰণে সি খৰি গোটাই আছে। আমাৰ সেয়া জুইশাল দেউতাকে বনাই থৈ গ'ল। জুইশালত সেয়া ৰাতিপুৱা গধূলি পানী গৰম কৰিবলৈ জুই নিজেই ধৰেহি। দেখিছে খৰি ফালিছে। কাৰ ঘৰ ল'ৰা ছোৱালী এনেকুৱা বাৰু, আমাৰ দেখিছেনে অকণমান দি এয়া মুখত খৰিডাল পৰি গ'লে কি হ'ব বাৰু। লৈছে আকৌ কুঠাৰ, এখন ডাঙৰ কুঠাৰ লৈছে খৰি ফালিবলৈ। দেখিছেনে খৰি ফালিছে দেখিছে। আপোনালোকৰ ঘৰৰ কাৰ ল'ৰা ছোৱালী বাৰু এনেকুৱা দেখিছেনে। দেখিছে ইমান অকণমানি ল'ৰাটোৱে ইমান সাহস কৰিছে হয়নে। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী বাৰু এনেকুৱা হয়নে। খৰিডাল যদি উফৰি আহি তাৰ গাতে পৰে কি কৰিব বাৰু। ইমান হাক দিছোঁ নুশুনে, একদম নুশুনে। কৰিব পাৰিব হেনো, সি অকণমানি হৈ থকা নাই। কৈছে অকণমানি হৈ থকা নাই, মই ডাঙৰ হ'লোঁ। পাপাই এনেকৈ কাটি থাকে, মই সেইটো কাৰণে তেনেকৈ কাটিম বুলি কৈছে। পাপাকে হেনো কটা দেখিলে হেনো, সেইকাৰণে দেখিছেনে একদম খৰি কাটিছে দেখিছে। ঘৰৰ দেউতা আছে, দেউতা সেইটোৱে পাৰ বাঁহ বনাবৰ কাৰণে যে জাতিলাও হেন্দালি দিবৰ কাৰণে বাঁহ কাটিবলৈ সি কৈছে ঠেলা এখন লৈ যাওঁ দেউতা ব'লক যাওঁ আমি ঠেলা লৈ মানুহৰ পৰা বাঁহ কাটি আনোগৈ বুলি কৈছে। দেখিছে